দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভয়াপুৰী গোৱালপাৰা পশ্চিম আৰু বকত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাটো দালালৰ বিৰুদ্ধে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী শৰ্মা গোৱালপাৰাৰ আগিয়াত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ ঘোষণা গোৱালপাৰাৰ পৰা দালাল সাফা কৰা হ'ব দালাল নাই অসমত দালাল কমিছে নাই অবসৰ আজ যিকেইটা দালাল আছে ইহঁতকো মই মোৰ ঘৰলৈকে লৈ যাম লাহে লাহে দালালটো শেষ কৰিব লাগিব ঘৰলৈ ঘৰিয়ালবিলাকে টকা লয় হয়নে নহয় অসমত দালালিটো আমি শেষ কৰিব লাগিব হয়নে লাগিবনে নাই গোৱালপাৰাৰ কংগ্ৰেছৰ 3 বিধায়ককো তুলা ধুনা দিলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ 3জন বিধায়কৰ কোনেও একো নকৰিলে গোৱালপাৰাৰ কাৰণে এবাৰ গোৱালপাৰাত সাংসদ আৰু বিধায়ক সকলো বিজেপিৰে হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী এবাৰ ৰশিদ মণ্ডল সিস্টেম আৰু নচলিব বুলি কৈ গোৱালপাৰাখন কংগ্ৰেছ মুক্ত কৰিম বুলি হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যে গোৱালপাৰাত কংগ্ৰেছৰ 3টা এমএলএ আছে একো কাম নকৰিলা হয়নে সেইকাৰণে এইবাৰ আমি এমপিও বিজেপি বনাম 26ৰ ইলেকশ্যনতো আমি এমএলএও বিজেপি বনাম এইবিলাক একে ৰশিদ মণ্ডল সিস্টেম নচলিব ইলেকশ্যনৰ পিছত ময়ো মাজে মাজে গোৱালপাৰাত আহি থাকিম গোৱালপাৰাৰ পৰা দালালবিলাকক দালাল শেষ কৰিব লাগিব আৰু এই গোৱালপাৰাখন এই এমএলএ 3টাৰ হাতৰ পৰা মুক্ত কৰিব লাগিব কংগ্ৰেছৰ হুতা কম্বল লুঙি ধুতিৰ ৰাজনীতিক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় কংগ্ৰেছে আপোনালোকক ধুতি লুঙি দিলে আমি অৰুণোদয় দিছো কংগ্ৰেছে দুখীয়া মানুহক কি দিছিলে ধুতি লুঙি হুতা আমি কৈছিলো যে ধুতি লুঙি ৰাজনীতি শেষ কৰি আমি অৰুণোদয় আঁচনি আনিম যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলো ঘৰত এজনো বাদ নপৰে সকলো ঘৰতে মই এইবাৰ অৰুণোদয় আঁচনি দিম কংগ্ৰেছীবিলাকক ক'ব যে তহঁতৰ এতিয়া লুঙি ধুতি নালাগে মামাই আমাক অৰুণোদয় দিব বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী সভাত ভাগ ল'লে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সভাত ব্যাপক উৎসাহেৰে আহি ভিৰ কৰিলে বিজেপিৰ অগপৰ কৰ্মী সমৰ্থকসকলে ফণীভূষণ চৌধুৰী হাতীৰ চিনত ভোট দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ আৰু আপোনালোকৰ মাজৰ এজন হিচাপে আপোনালোক সকলোকে অনুৰোধ কৰিম যাতে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক অভিলেখ সংখ্যক ভোটত আপোনালোকে ইয়াৰ পৰা যেন জিকাই পঠায় অভয়াপুৰীৰ পিছতে গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ গোৱালপাৰা পশ্চিমৰ আগিয়াত নিৰ্বাচনী সভাত ভাগ ল'লে মুখ্যমন্ত্ৰীয়ে মোদী চৰকাৰৰ নেতৃত্বত অসমত শান্তি স্থাপন হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আগতে বন্দুকৰ গুলিৰ শব্দৰ মাজত বিহু হৈছিল এতিয়া কুলিৰ মিঠা মাতৰ মাজত অসমত বিহু পালন হৈছে আগতে অসমীয়াই বহাগ বিহু পাতিছিল বন্দুক গ্ৰেনেড আৰু গুলিৰ শব্দৰ মাজত এইবাৰ আমি অসমীয়াই বহাগ বিহু পাতিছো কুলি কেতেকীৰ মিঠা মাতত এইবাৰ আমি বহাগ বিহু পাতিছো মনত লৰা ছোৱালীৰ কাৰণে ভয় নাৰাখে ৰাতি দেৰি হৈছে বোলে কবাত ফাংচন চাব গৈছে ঘূৰি আহিব কাৰো মনত আজি ভয় নাই আন্দোলন নাই ধৰ্ণা ধৰ্মঘট বন্ধ নাই দুপৰ নিশালৈকে আজি চলিব পাৰিছে সভাত গোৱালপাৰাৰ ৰাভা হাছংসকলৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ পঠিয়াই দিয়া হৈছে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে অসমত এইবাৰৰ পৰা প্ৰাথমিক পৰ্যায়ত ৰাভা মাধ্যমত শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব বিজুলী কলিতা মেধিৰ হৈ বকতো নিৰ্বাচনী সভাত অংশ ল'লে মুখ্যমন্ত্ৰীয়ে বকত 24তো বিজেপি 26তো বিজেপি হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী লোকসভাত আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি বিপুল ভোটত গুৱাহাটীৰ পৰা বিজয়ী হ'ব গোৱালপাৰাৰ পৰা ৰিংকু দাস অভয়াপুৰীৰ পৰা উপানন্দ শৰ্মাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট